আৰু মই জাহাজৰ ছবিতেই প্ৰতিদ্বন্দ্বিতা কৰিম বুলি স্পষ্টকৈ কৈছিলোঁ। সেইটোক লৈ কিনে বহু ধৰণৰ বাক বিতণ্ডাও হৈছিলে। সংবাদ মাধ্যমে হওক বা বিভিন্ন মাধ্যমৰ জৰিয়তে বহুতে সমালোচনা কৰিছে, বিভিন্ন ধৰণৰ বিতৰ্ক হৈছিল সেইটোক লৈ। গতিকে আজি খুব মোৰ কাৰণে, আমাৰ বৰপেটাবাসী ৰাইজৰ কাৰণে খুব ভাল খবৰ যে নিৰ্বাচন আয়োগে সকলো চালি জালি চাই দুলু আহমেদকে জাহাজৰ ছবিত আমাৰ প্ৰতীক চিহ্নত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আজি অনুমোদন জনাই, আনুষ্ঠানিকভাৱে অনুমোদন জনায়। এইফালৰ পৰা মই বৰপেটাবাসী ৰাইজৰ লগতে মোৰ যিসকল সভাকাংক্ষী প্ৰতিষ্ঠিত আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। প্ৰতিটো দলৰ টাৰ্গেট মানে বিজেপি এজিপিৰ মিত্ৰজোঁটে কওক, ফণীভূষণ চৌধুৰী ডাঙৰীয়া তেখেতসকলৰ প্ৰাৰ্থী বা কংগ্ৰেছেই হওক বা যিবোৰ ৰাজনৈতিক দল, প্ৰায় সংখ্যক দলৰ টাৰ্গেট হৈ পৰিছে দুলু আহমেদ। বিজেপি আৰু অসম গণ পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকী ফণীভূষণ চৌধুৰী ডাঙৰীয়াই কেৱল দুলু আহমেদক টাৰ্গেট কৰে। এফালে কংগ্ৰেছেও কেৱল দুলু আহমেদক টাৰ্গেট কৰে। ইয়াৰ দ্বাৰা এটা কথা স্পষ্টভাৱে বুজা যায় যে তাৰমানে মোৰ স্থিতি দিনক দিনে সবল হৈ আহিছে। আৰু এতিয়া এনেকুৱা ধৰণৰ ৰাজনীতি হৈছে, কিছুমান সংখ্যালঘু এৰিয়াত বিজেপিয়ে কংগ্ৰেছৰ হৈ প্ৰচাৰ কৰি আছে, বিজেপিৰ কৰ্মকৰ্তাৰ জৰিয়তে, যাতে সংখ্যালঘু ভোটটো বিভাজন হয় আৰু ফণীভূষণ চৌধুৰী জয়লাভ কৰিব পাৰে। যে বৰপেটা লোকসভা সমষ্টিত এইবাৰ বিজেপিৰ প্ৰাৰ্থী নাছিলে, এইটো অসম গণ পৰিষদক এৰি দিছিলে। তেনেস্থলত অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ দুৰ্বল স্থিতি দেখি ৰাজ্যিক বিজেপিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক ইয়াত বৰপেটা লোকসভা সমষ্টিৰ যিটো অন্তৰ্গত নলবাৰী বিধানসভা সমষ্টিত নিৰ্বাচনী ৰেলীত যে ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ উদ্ধাৰ অভিযানত স্বয়ং প্ৰধানমন্ত্ৰী নামিছে। এইটো মই কোৱা কথা নহয়। তাতকৈ ডাঙৰ কথা, প্ৰধানমন্ত্ৰীগৰাকীটো বিশ্বগুৰু বা তেখেতক বিভিন্ন ধৰণৰ উপাধি দি তেখেতক নামাকৰণ কৰে। ভাল কথা। মোৰ যিহেতু নিৰ্বাচনী যুদ্ধ, ইয়াত কাৰ কিমান শক্তি, সকলোৱে নিজৰ নিজৰ শক্তি প্ৰয়োগ কৰে। আপোনালোকে চাব, যোৱা 16 তাৰিখে মই বৰপেটা লোকসভা সমষ্টিৰ মনোনয়ন পত্ৰ দাখিল কৰিছিলোঁ আমাৰ উপায়ুক্তৰ কাৰ্যালয়ত। যোৱা 16 এপ্ৰিলৰ কথা কৈ আছোঁ মই। সেই 16 এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী নলবাৰীত সভা কৰিছিলে। প্ৰধানমন্ত্ৰীগৰাকীৰ যিটো অফিচিয়েল ফেচবুক ছাইট, আপোনালোকে চাব যিটো পেজ, তাতে তেখেতৰ ভিউৱাৰ্ছ হৈছে 15 লাখ এই মুহূৰ্তলৈ, আৰু দুলু আহমেদৰ ভিউৱাৰ্ছ হৈছে 18 লাখ। মোৰ মনোনয়ন পত্ৰৰ 44 ছেকেণ্ডৰ ভিডিঅ' এটা যিটো মই আপলোড কৰিছিলোঁ ফেচবুকত, কিন্তু স্বয়ং প্ৰধানমন্ত্ৰীগৰাকী বিশ্বগুৰু বুলি কোৱা যায়, তেখেতৰ কিন্তু 15 লাখ পাইছে। গতিকে ইয়াৰ দ্বাৰা এটা আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে ইয়াত শক্তি খেলৰ আৰম্ভ হৈছে। ৰাইজে কাক সহযোগ কৰিব, কাক সমৰ্থন কৰিব, এইবিলাক কাৰ্যৰ দ্বাৰা এটা প্ৰমাণ হৈ গৈছে। ফণীভূষণ চৌধুৰী ডাঙৰীয়া প্ৰাৰ্থী, তেখেতেতো মঞ্চই টোপনি মাৰি আছে। নিৰ্বাচনী যিবোৰ সভা য'ত হৈ আছে, প্ৰায় 3খন সভাত টোপনি মাৰিলে। এই টোপনি মাৰাটো তেখেতৰ নাটক। এইকাৰণে নাটক, তেওঁ সাংসদ যাব দিল্লীলৈ বিচৰা নাই। যদি এনেকুৱা মঞ্চই টোপনি মাৰি থাকে, তেতিয়া বৰপেটাবাসী ৰাইজে গম পাব যে এখেতৰ যাব ইচ্ছা নাই, টোপনি মাৰি আছে। এখেতক যদি আমি সাংসদ কৰি পঠিয়াই দিওঁ, তেওঁতো তাত একো কাম নকৰিব। সেই কথাখিনি ফণীভূষণ চৌধুৰী ডাঙৰীয়াই নিজেও বিচাৰিছে, যাৰ বাবে মঞ্চত তেওঁ টোপনি মাৰাৰ এটা নাটক আৰম্ভ কৰিছে। আৰু যদি তেওঁ দেখা পায় দিনক দিনে তেওঁৰ আকৌ শক্তি কিবা আহিছে বুলি, তেওঁ আৰু বেছিকৈ টোপনি মাৰিব। কাৰণ সেই খাহি দুলু আহমেদে মাৰিব বৰপেটা লোকসভা সমষ্টিৰ পৰা, আৰু প্ৰায় 1 লাখ ভোটৰ ওপৰৰ ব্যৱধানত মই জয়লাভ কৰিম।